আজি গৌৰীপুৰ চহৰৰ ৩ নং ৱাৰ্ডৰ গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন চুৰ কৰি লৈ যায় দুজন চিলনী চোৰে। ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ পাছত জানিবলৈ পোৱা যায় যে ৰাতিপুৱা 11:30 বজাত ভুক্তভোগী মহিলাগৰাকীয়ে গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত এখন শাক-পাচলিৰ দোকানত শাক-পাচলি কিনিবলৈ যায় আৰু সেই শাক-পাচলিৰ দোকানৰ ওচৰত এখন পানৰ দোকানৰ সন্মুখত এখন বাইক লৈ দুজন হেলমেট পিন্ধা ল'ৰা বহু সময় ধৰি ঘূৰি ফুৰে। আৰু ইফালে মহিলাগৰাকীয়ে শাক-পাচলি কিনি ঘৰৰ ফালে উভতি আহি থকা অৱস্থাত চোৰ দুজনৰ ভিতৰত এজনে টহল দি ফুৰে আৰু আনজনে এখন হাত দি টহল দি ফুৰাজনক সংকেত দি থাকে। তৎক্ষণাৎ মহিলাগৰাকীয়ে আহি থকা অৱস্থাত টহল দি ফুৰাজনে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইনডাল ছিঙি লৈ লগে লগে বাইকত পলায়ন কৰে। মহিলাগৰাকীয়ে ইফালে চোৰ বুলি চিঞৰ দিয়াৰ লগে লগে মহিলাগৰাকীয়ে ইফালে চোৰ বুলি চিঞৰ দিয়াৰ সেই স্থানত থকা লোকসকল আগবাঢ়ি যায় যদিও স্থানীয় লোকে আৰু মহিলাগৰাকীয়ে চিলনী চোৰ দুজনক কৰায়ত্ব কৰিবলৈ ব্যৰ্থ হয়। এই সমগ্ৰ ঘটনাটো চিকিৎসালয়ৰ চিচিটিভিত বন্দী হয়। তাৰ লগতে ভুক্তভোগী মহিলাগৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। মহিলাগৰাকীৰ নাম ৰীনাগিৰি ৰয়, স্বামী নিৰঞ্জন ৰয় বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছত ভুক্তভোগী মহিলা আৰু তেওঁৰ স্বামী নিৰঞ্জন ৰয়ে গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু তাৰ পাছতেই গৌৰীপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ওপৰত এক তদন্ত অব্যাহত ৰাখিছে। সবজি নিতেছে, সবজি নিয়ে যে মাথাটা ঘুরাইছি আর কি, এদিকে ফট করে গলার মধ্যে থাপ মারি একদম মানে অন্যা সুদ্ধা চেন ছিঁড়া নিয়েছে। আমি চিল্লাইতেছি সমানে, এই যে ধরো সবাই চোর চোর চুরি, আমার চেন চুরি করে নেই, চেন চুরি করে, সবাই হা করে দেখতেছে এইদিকে। তারপর এই যে সবজি আলার এখানে হসপিটালের সামনে। হ্যাঁ হ্যাঁ, কজন ছিল আপনি দেখতে পেলেন? দুজন ছিল বাইকে। হ্যাঁ, এটা দেখছি ব্লু কালারের বাইক। হ্যাঁ, দুজনে হেলমেট পরা। আমি তো অনেক দূর দৌড়াইছি, দৌড়াইলো কি আমি কি আরো বাইক আলাকে ধরতে পারি? 11:30 11:15 এরকম হবে, 11:30 হবে। এখন এটাই যে এখন যে ওদেরকে প্রশাসন যাতে ধরতে চোরগুলার চোরের থেকে যাতে আমার চেনটা পাই, এটাই আর কি।